চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। ডিএ বৃদ্ধিক লৈ অফিচিয়েল খবৰ আহিছে। কৰ্মচাৰী পেঞ্চনাৰৰ ডিএ দিয়াৰ বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ। 61% বৃদ্ধি হৈছে ডিএ। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰকাশিত প্ৰেছ ৰিলিজ অনুযায়ী ডিএ কিমানলৈ বৃদ্ধি পাইছে আপোনালোকক জনাব বিচাৰিছোঁ। আৰু লেবাৰ ব্যুৰোৱে 31 ডিচেম্বৰ তাৰিখে এই প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছিল, য'ত নৱেম্বৰ মাহৰ AICPI-IWৰ সূচকাংক প্ৰকাশ কৰিছে। নৱেম্বৰ মাহৰ AICPI-IWৰ সূচকাংক 0.5 বৃদ্ধি হৈ 148.2লৈ গতি কৰিছে। অৰ্থাৎ AICPI-IWৰ সূচকাংক 148.2লৈ বৃদ্ধি হৈছে। আৰু ইয়াৰ লগে লগে নৱেম্বৰ মাহৰ ডিএ 59.93% বৃদ্ধি পাইছে। আৰু ডিচেম্বৰ মাহৰ ডিএ সেই অনুসাৰে যদিহে 148.5 বুলি ধৰা হয়, তেনেহ'লে 60% অতিক্ৰম হৈছে ডিএ। অৰ্থাৎ কৰ্মচাৰীসকলৰ 60%লৈকে ডিএ বৃদ্ধি হৈছে। অৰ্থাৎ পুনৰ নতুন ডিএ 3% বৃদ্ধি পাব। আৰু এয়া আছিলে ডিএ বৃদ্ধি সন্দৰ্ভত অফিচিয়েল গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।